অন্তপৰিল অসম সাহিত্য সভাৰ সপ্তদিতম পাঠশালা অধিৱেশন। সাহিত্যৰ জয়গানেৰে মুখৰিত হৈ পৰা পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত এতিয়া নীৰৱতা। 5টা দিনে আড়ম্বৰপূৰ্ণ আয়োজনেৰে দৰ্শনাৰ্থীক আপ্লুত কৰিলে পাঠশালাবাসীয়ে। মঙলবাৰে অন্ত পৰে অসম সাহিত্য সভাৰ ৭৭ সংখ্যক অধিৱেশনত। অন্তিম দিনটোতো জনসমুদ্ৰ ভট্টদেৱ ক্ষেত্ৰত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাহিত্য প্ৰেমীৰে ভৰি পৰিল পাঠশালা। অন্তিম তথা পঞ্চম দিনাও অনুষ্ঠিত কেইবাটাও বাৰেৰহণীয়া কাৰ্যসূচী। অধিৱেশনৰ গ্ৰন্থমেলাত 4 দিনত বিক্ৰী 5 কোটি টকাৰ কিতাপ। সাহিত্য সভাৰ বাকৰিৰ পৰা অসংখ্যজনে মনৰ দলিচাত লৈ গ'ল বহু মিঠা স্মৃতি। শেষৰটো নিশালৈ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ'ল সাংস্কৃতিক অনুষ্ঠান। কেইবাগৰাকীও শিল্পীয়ে পৰিৱেশন কৰিলে সংগীত। সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি স্মৃতিকাতৰ হৈ পৰিল গায়ক সংগীতকাৰ জয় বৰুৱা। ক'লে আজু ককাকৰ কথা। সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি চন্দ্ৰধৰ বৰুৱা আছিল জয় বৰুৱাৰ আজু ককা। আমাৰ নিজৰ পৰিয়ালৰ মানুহ আছিল একচুৱেলি সাহিত্য সভাত। আৰু সাহিত্য সভা আৰম্ভণি হওঁতে আছিল মোৰ ঘৰৰ আজু ককা। আৰু সাহিত্য সভা আৰম্ভ হওঁতে তেওঁ আছিল। আৰু ছেকেণ্ডখন সাহিত্য সভাৰ তেওঁ সভাপতি আছিল। আৰু এটাতকৈ কম বয়সত 35 বছৰ, তেওঁৰ নাম আছিলে চন্দ্ৰধৰ বৰুৱা। তেওঁ ক'লে মোৰ জীৱনটো যেন ঘূৰি আহি এখন ঠাইত ৰৈ গৈছে আজি মোৰ এনেকুৱা লাগিছে গোটেই জীৱনটো ঘূৰি আহি এটা জেগাত ৰৈ গৈছে। ককাই আৰম্ভ কৰিছিল। সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ নাতিও উপস্থিত আছিল জয় বৰুৱাৰ সৈতে। জয় বৰুৱাৰ সংগীত অনুষ্ঠানত গীটাৰত সংগত কৰিছিল মিত্ৰদেৱ মহন্তৰ নাতিয়ে। আৰু মোৰ লেফ্টত মানসকৱ মহন্ত অন গিটাৰ্ছ। মানসকৱৰ আজু ককাকে সাহিত্য সভাৰ গীত লিখিছিলে, যোনটো চিৰ চেনেহী, সেইটো এওঁৰ ককাকে লিখা। অসম সাহিত্য সভাৰ আদৰণি গীতটি ৰচনা কৰিছিল মিত্ৰদেৱ মহন্তই। আনফালে জয় বৰুৱাৰ ককাকো আছিল সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি। সাহিত্য সভাৰ আৰম্ভণিতে থকা মানুহবোৰৰ পৰিয়াল আকৌ একলগ হ'ল ভট্টদেৱ ক্ষেত্ৰ। মনোৰম এই অনুষ্ঠানটিত অতীতৰ কথা সুঁৱৰি স্বাভাৱিকতেই আৱেগী হৈ পৰিল মিত্ৰদেৱ মহন্তৰ নাতি আৰু জয় বৰুৱা। বুকু হম হম কৰে মুৰাই কোনে নিদ্ৰা হৰে মুৰাই পুত্ৰ হৈ মই কি মতে কৰোঁ। অনুষ্ঠানটিৰ শেষত সকলোৱে একেলগে পৰিৱেশন কৰিলে চিৰ চেনেহী মোৰ ভাষা জননী। এক সুন্দৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল ভট্টদেৱ ক্ষেত্ৰত উপস্থিত থকা অগণন সাহিত্য প্ৰেমী। ব্যুৰো ৰিপৰ্ট NK TV।